ইয়াত থকা এই 22 বছৰ মানে হ'ল মই ইয়াত থকা 22 বছৰ মানে হ'ল মোৰ লগত থাকি খুব ভাল ঠাণ্ডা মানুহ হয় আৰু খুব বিশ্বাসী হয় মোৰ তাৰপিছত মানে ঘৰত অলপ কাম চাম থাকিবলৈ কাম চাম কৰিব লাগে ইয়াক কৈছিলোঁ এদিন ভাল মানুহ এহাল পালে আনিবি বুলি কৈছিলোঁ মানে তাৰপিছত এদিনাখনি মানুহ এহাল আনিলে ছোৱালী নহয় ল'ৰা এটা সৰু মোৰ ল'ৰা এটা সেই আছে লৈ হ'লে তাৰপিছত কি ক'লে মালিকা আৰু মোৰ আৰু আছে লেবাৰ দুঘৰ আছে ন সিহঁতি ক'লে মালিক নাই এতিয়া মালিকালে কথা পাতি ল'ব তেতিয়া অলপ ই ক'লে অলপ দেৰি ব বুলি ক'লে মই কামৰ পৰা আহোঁগৈ তহঁতি ব মালিক আহিলে কথাটো পাতি ল'বি তাৰপিছত মই নাই মই কামত গৈছিলোঁ কিবা পিছত আহিছোঁ 3টামান 4টামান বজাত আহিছোঁ তাৰপিছত ক'লে ছোৱালীকেইজনী লৈ গ'ল কিমান বয়স আছিলে ছোৱালীকেইজনী এজনী 5 বছৰ এজনী 7 বছৰ আৰু ইয়াতেই জন্ম হয় দুইজনী ইয়াতেই জন্ম দুইজনী ছোৱালী ইয়াতেই জন্ম তো থানাত কিবা গোচৰ প্ৰশাসনক আমি দিছোঁ এতিয়া মাননীয় অ' চি ছাৰে লেখাপানী ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী অ' চি ছাৰে কি ব্যৱস্থা লয় সেইটোকে আশাৰ বাট চাই আছোঁ কি কৰে আৰু ইয়াৰ লগতে মই সমাজলৈ এটা মেছেজো পঠাইছোঁ যাতে অচিনাকি মানুহক তেওঁলোকে আশ্ৰয় নিদিয়ে সেইটোকে এটা মেছেজ পঠাইছোঁ মই এইটো আপোনাৰ এইটো ৰাস্তাখিনি পাহি আছিলেতো এগৰাকী মানুহ তাৰপিছত ফেমিলিটোৱে আছিলে এটা সৰু ল'ৰা এটা আছিলে আৰু মোৰ ছোৱালীও আছিলে দুজনী আছিলে তাৰপিছত দুজনী মই ভাত পানী খাই পিনি তাৰ কামত যাব ওলাইছিলোঁ তাৰ কামত যাবলৈ ওলালোঁ তাৰপিছত তাহাঁতে তই বহি থাক মালিক আহিলে মই সোধাই দিম বুলি ক'লোঁ তাৰপিছত মই গুচি গ'লোঁ 1টামান বজাত 1:30-2টামান বজাত ছোৱালীকেইটা নাই নাপাতা কৰি দিলোঁ গাইড লৈ পিনি গুচি গ'লোঁ থানাতো কেছ দিছোঁ এতিয়াতো অহাই নাই এতিয়ালৈকে ৰিপৰ্ট কি ছোৱালীকেইজনী বয়স কিমান আছিল ছোৱালীকেইজনী এটা 5 বছৰ এটা 7 বছৰ ছোৱালীকেইটা আজিলৈকে পোৱা নাই আজিলৈকে 4 দিন হৈ গ'ল চবত দিছোঁ নাই পোৱা এতিয়ালৈকে মই কি বাৰৰ ঘটনা এইটো সোমবাৰে ঘটনা আছিলে আজিলৈকে পোৱাই নাই যিকেইজন মানুহে লৈ গৈছে তো চিনি পায় নেকি আপুনি নাই চিনি নাপাওঁ ছাৰ চিনি নাপাওঁ কি মানুহ হয় তেওঁলোক এইটো আদিবাসীও হয় তাৰ নাম ধীৰেন বুলি নামটো জানো তাৰ নামটো জানো মানে মানুহটো চিনি নাপাওঁ এতিয়া ক'ৰ মানুহ হয় এইফালে জাগুন ফালৰ পৰা আহিলোঁ বুলি ক'লে মোক এনেকৈ সেইটোৱে ক'লে আৰু তাৰপিছত মই থৈ পিনি গুচি গ'লোঁ ছোৱালীকেইটা দুজনী আহি পিনি গোটেই চাইছোঁ 2-3টামান বজাত আহি পিনি চাইছোঁ নাই ছোৱালীৰ কাম পাছতি হয় গোটেই বিচাৰিলোঁ নেপালোঁ থানাতো দিলোঁ মই কেছ দি দিয়া আছে এতিয়া পোৱা নাই মই কি কৰিম কি ক'ব এতিয়া কি কৰিব এতিয়া যাতে মানুহ পাকচোন মোক ছোৱালী দুটা খালি বিচাৰি আনি দিয়ে কোনো সেইটো লাগে মোক সেইটোৱে মই গম পাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221